নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আৰম্ভ হৈ গ'ল ভাৰত পাকিস্তানৰ মাজত যুদ্ধ। ভাৰতে মাজনিশা পাকিস্তানত চলাইছে ভয়ংকৰ আক্ৰমণ। পাকিস্তানৰ 9টাকৈ স্থানত ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতীয় সেনাই আৰু এই ভয়ংকৰ আক্ৰমণত 100গৰাকী লোকৰ মৃত্যু হৈছে। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ তথ্য। পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ একশ্যন আৰম্ভ। পেহেলগাম কাণ্ডৰ পিছতে সন্ত্ৰাসবাদীৰ ঘাটিত প্ৰচণ্ড আক্ৰমণ কৰিছে ভাৰতে। অপাৰেশ্যন হিন্দুন নামেৰে ভাৰতীয় সেনাই চলালে বিধ্বংসী ষ্ট্ৰাইক। মাজনিশা প্ৰায় 1:44 ভাৰতীয় সেনাৰ ভয়ংকৰ আক্ৰমণ। 1971 চনৰ পিছত প্ৰথমবাৰলৈ একেলগে ভাৰতৰ স্থল, জল আৰু বায়ু সেনাৰ আক্ৰমণ। পাকিস্তানৰ 4টা আৰু পাক অধিকৃত কাশ্মীৰৰ 5টা ঘাটি উৎখাত কৰিছে ভাৰতে। এই 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতীয় সেনাই। ৰৰ চোৰাংচোৱাই চিনাক্ত কৰিছিল এই আটাইকেইটা টাৰ্গেট। লস্কৰ ই তৈবা, জৈচ ই মহম্মদ আৰু হিজবুল মুজাহিদৰ এই শিবিৰ আছিল এইকেইটা। বাহাৱালপুৰৰ জৈচ ই মহম্মদৰ মুখ্য কাৰ্যালয়ত ভাৰতীয় সেনাৰ ভয়ংকৰ আক্ৰমণ। আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 100 কিলোমিটাৰ দূৰত অৱস্থিত জৈচ ই মহম্মদৰ এই মুখ্য কাৰ্যালয় আৰু আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 30 কিলোমিটাৰ দূৰত মুৰদকেৰ লস্কৰ ই তৈবাৰ শিবিৰত ধ্বংস কৰিছে ভাৰতীয় সেনাই। লগতে LOCৰ পৰা 35 কিলোমিটাৰ দূৰত অৱস্থিত এটা সন্ত্ৰাসবাদীৰ শিবিৰ ধ্বংস কৰিছে সেনাই। পাক অধিকৃত কাশ্মীৰৰ কান্ধাৰ ছেক্টৰৰ ছাৱাইত ধ্বংস হ'ল লস্কৰৰ এটা শিবিৰ। জৈচ ই মহম্মদৰ লঞ্চপেড হিচাপে চিহ্নিত বিলাল শিবিৰো উৎখাত কৰিছে ভাৰতীয় সেনাই। এই শিবিৰটোৰ পৰাই ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰে জৈচ ই মহম্মদে। LOCৰ পৰা 15 কিলোমিটাৰ দূৰৰ লস্কৰ ই তৈবাৰ কটলি শিবিৰত ধ্বংস কৰিছে ভাৰতীয় সেনাই। পাক অধিকৃত কাশ্মীৰৰ টাংদাৰ ছেক্টৰৰ ছাৱাইত ধ্বংস হ'ল লস্কৰৰ এটা শিবিৰ। জৈচ ই মহম্মদৰ লঞ্চপেড হিচাপে চিহ্নিত বিলাল শিবিৰো উৎখাত কৰিছে সেনাই। এই শিবিৰটোৰ পৰাই ভাৰতলৈ সন্ত্ৰাসবাদী প্ৰেৰণ কৰে জৈচ ই মহম্মদে আৰু LOCৰ পৰা 15 কিলোমিটাৰ দূৰৰ লস্কৰ ই তৈবাৰ কটলি শিবিৰত ধ্বংস কৰিছে সেনাই। মাটিৰ সৈতে মিহলি হৈ গ'ল LOCৰ পৰা 10 কিলোমিটাৰ দূৰৰ আন এটা শিবিৰ। সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ আৰু আত্মগোপনৰ বাবে ব্যৱহাৰ কৰা হৈছিল এই শিবিৰটো। জৈচ ই মহম্মদৰ আন এটা শিবিৰত ধ্বংস কৰে ভাৰতীয় সেনাই ভয়ংকৰ আক্ৰমণ চলায়। আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা মাত্ৰ 8 কিলোমিটাৰ দূৰত অৱস্থিত চাৰদল শিবিৰ ধ্বংস কৰে সেনাই। জৈচ ই মহম্মদে এই শিবিৰটোতে প্ৰশিক্ষণ দিছিল সন্ত্ৰাসবাদীক। আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা 15 কিলোমিটাৰ দূৰত থকা হিজবুল মুজাহিদিনৰো আন এটা শিবিৰ ধ্বংস ভাৰতীয় সেনাৰ। ভাৰতীয় বায়ুসেনাৰ আক্ৰমণত পাকিস্তানৰ 2খন যুদ্ধ বিমান বিধ্বস্ত হৈ পৰিছে। পাকিস্তানৰ যুদ্ধ বিমান F-16 আৰু JAF-17 ভূপতিত কৰিছে ভাৰতীয় সেনাই। এইদৰে পাকিস্তানৰ বুকুত গৈ ভয়ংকৰ আক্ৰমণ চলাইছে ভাৰতৰ বীৰ জোৱানসকলে। দেশ মাতৃৰ হকে সীমান্তত যুদ্ধ কৰি আছে এই ভাৰতৰ বীৰ জোৱানসকলে। জম্মু কাশ্মীৰৰ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে যোগ্য প্ৰত্যুত্তৰ দিছে এইবাৰ পাকিস্তানক। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত সম্পন্ন হ'ল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন। আজি ৰাজ্যৰ 13খন জিলাত অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন আৰু এই পঞ্চায়ত নিৰ্বাচনৰ বাবে এই 13খন জিলাত বন্ধ ঘোষণা কৰিছিল চৰকাৰে আৰু সেই অনুসৰি আজিৰ দিনটোত এই 13খন জিলাত অনুষ্ঠিত হৈ গ'ল পঞ্চায়ত নিৰ্বাচন। পৰৱৰ্তী খবৰ, ভাৰতৰ আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰিছে LOC। জম্মু কাশ্মীৰৰ সাধাৰণ লোকৰ বাসগৃহক টাৰ্গেট কৰি লৈছে পাকিস্তানী সেনাই। পাকিস্তানী সেনাৰ ভয়ংকৰ আক্ৰমণত ভাৰতৰ 7জনকৈ নিৰীহ লোকৰ মৃত্যু হৈছে আৰু ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰত বহু পাকিস্তানী সেনা হতাহতৰ খবৰ আহিছে। ভাৰতৰ আক্ৰমণৰ পিছতে উত্তপ্ত হৈ পৰিছে LOC। পাকিস্তানী সেনাই নিৰ্বিচাৰ গুলীচালনা কৰিছে সীমান্তত। সাধাৰণ লোকৰ বাসগৃহক টাৰ্গেট কৰি লৈছে পাকিস্তানী সেনাই।
গুলীবৰ্ষণ আৰু মৰ্টাৰ চেলেৰে আক্ৰমণ চলাইছে জম্মু কাশ্মীৰৰ ভিন্ন প্ৰান্তত। পাকিস্তানী সেনাই যুদ্ধবিৰতি চুক্তি উলংঘনেৰে চলায় এই আক্ৰমণ। পঞ্চ জিলাত এই ঘটনাত 7জন স্থানীয় লোক নিহত হৈছে, লগতে আহত হৈছে 38 গৰাকী লোক। বহু লোকৰ বাসগৃহৰ বিস্তৰ ক্ষতি হৈছে পাকিস্তানৰ আক্ৰমণত। আৰু ইতিমধ্যে নিশাৰ পৰা প্ৰত্যুত্তৰ দি আছে ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ আক্ৰমণত বহু পাকিস্তানী সেনা হতাহত হোৱাৰ খবৰ আহিছে। এই আক্ৰমণৰ পৰিপ্ৰেক্ষিতত অসামৰিক বিমান সেৱাত সালসলনি হৈছে। ধৰমশালা, লে, জম্মু, শ্ৰীনগৰ আৰু অমৃতসৰৰ পৰা বিমান সেৱা বাতিল কৰা হৈছে। উত্তৰ ভাৰতৰ অধিকাংশ অঞ্চলতে বন্ধ কৰা হৈছে অসামৰিক বিমান সেৱা। লগতে বন্ধ ঘোষণা কৰা হৈছে কাশ্মীৰৰ সকলো শিক্ষানুষ্ঠান।